নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে আপোনালোকৰ? মোৰো ভাল। আজি আমাৰ মোৰ বিয়াৰ তাৰিখ লোৱা হ'ল। তাকে আপোনালোকক কৈছিলোঁ নহয় যে বিশেষ এটা দিনৰ বাবে মই পিঠা বনাই আছোঁ। এয়া হৈছে আজি আমাৰ বিশেষ দিনটো। আমাৰ দুয়োটা পৰিয়ালৰ ফালৰ পৰা আমাৰ এটা ডেট ফাইনেল কৰা হ'ল। তো আপোনালোকৰ ফালৰ পৰা আজি আশীৰ্বাদ কৰিব আমাৰ দুয়োজনক। এয়া মোৰ ভাগিনটো, সৰু ভাগিনটোৱে বনাইছে ভিডিঅ' বাৰু। গোটেই ঠিক তেনেকুৱা হোৱা নাই, ভাল যিমানখিনি বনাইছে বাৰু ঠিকে আছে, একো কথা নাই। কাৰণ মইতো ওলাব পৰা নাছিলোঁ, তাৰ কাৰণে মোৰ ভাগিনজনীয়ে বনাইছিলে, মোৰ সৰু ভাগিনটো। ইয়াতে বাহিৰত খানা বনাই থকা হৈছে। বাকী যি বনাইছে আৰু তথাপিতো কেপচাৰ কৰি ৰাখি থৈছোঁ, কাৰণ এইবোৰ দিনটো আৰু দুবাৰ নাহে ন। সেইটো কাৰণে ভাবিলোঁ অকণমানকৈ ভিডিঅ' বনাই ৰাখি থৈ দিওঁ, যে পিছৰ পৰ্যায়ত মনত পৰিলে কেতিয়াবালৈকে চাব মন যাব, তো চাব পাৰিম। এয়া মোৰ ডাঙৰ বা, এয়া মহা, এয়া মোৰ জেঠি, এয়া মোৰ জোঁৱাই, এইটো মোৰ দাদা, এইটো সৰু ভাগিন। বাকী এইখিনি ফেমিলি মানে আহি পোৱা নাই। প্ৰথমে এইটো মোৰ মা, তেখেতলোকৰ মানুহ আহি পোৱা নাছিলে, বাছ ডাঙৰ কেইজন আহিছে। ইয়াতে খানা বনাই আছে, ভাগিনটা আকৌ দেখাবলৈ গৈ আছে। জেঠি এক জহৰ মানে যিটো ছাইডত গৈছে, তাৰ সিটো ছাইডতে গৈ পেলাই খাই আছে। এয়া গাঁৱৰে দুজন মামাই খানা বনাইছে। এয়া মানে হাজবেণ্ডৰ মামাৰ ফ্ৰেণ্ড হয়, আৰু এই দুটা খানা বনাই থকা দুটা আমাৰ গাঁৱৰে মামা হয়। এয়া চালিয়াতে বনাব দিছে, কাৰণ কিয় বতৰৰ কোনো মহিমা ধৰিব নোৱাৰে, কোন মুহূৰ্তত বতৰ চেঞ্জ হৈ যায়। এইটো কাৰণে বৰষুণ আহিবও পাৰে। তো চালিয়া এখন বাহিৰত বনোৱাই আছে, বাৰী পিনি তাতে বনাইছে। কোনো পেণ্ডেল টানা নাই, একো, জাষ্ট নৰ্মেলি কৰা গৈছে, চিম্পুলভাৱে। যিমানখিনি ভিডিঅ' কেপচাৰ কৰিছে বাৰু। ইয়াত তেখেতলোকৰ মানুহ আহিছে, ৰাজহ মানুহ আহিছে, গাঁৱৰ মানুহখিনি এতিয়া তাৰিখটো ফাইনেল কৰি আছে, আলোচনা কৰি আছে। যিমানখিনি ভিডিঅ' বনাইছে বাৰু ভালে লাগিছে। এইজনী মোৰ ভাগিন। বাকী এইখিনি ভিডিঅ' মই বনাইছিলোঁ। ভাগিনটো এইটো সৰু ভাগিন, আৰু এজন গাঁৱৰ আমাৰ মামা হয়। গোটেইখিনি কাৰণ গাঁৱৰ মানুহখিনি মোৰ মামায়ে হয় বাৰু। ফাইনেল হৈ গ'ল, লেখা পঢ়া হৈ গ'ল, কাৰণ ইয়াতে এতিয়া চাকি বন্তি লগাই পেলাই গণেশৰ নাম লয়, কাৰণ ডেটটো ফাইনেল কৰা হয়। এয়া মোৰ বায়ে বনাইছিলে ভিডিঅ'। ইয়াতে মোক 3টা ফুট লগাব দিছে, লগাই পেলাই ৰাইজৰ আশীৰ্বাদ ল'বৰ কাৰণে মাতা হৈছে। এয়া আমাৰ গাঁৱৰে মানে সভানেত্ৰী মই ঠিক নাজানো বাৰু, কাৰণ আমাৰ বহুত ডাঙৰ হয় গাঁৱৰ। আৰু সেইজন হৈছে আমাৰ মানে সত্ৰৰ অধিকাৰী, মানে তেখেতে চাকি বন্তি লগায়। বিশেষ গাঁৱৰ মানুহ বহুত বেছি মাতা নাই, কাৰণ নৰ্মেলি চিম্পুলভাৱে কৰা হৈছে, কাৰণ আমাৰো ধৰক তেনেকুৱা বিশেষ পৰিস্থিতি ভাল নহয়, কাৰণ চিম্পুলভাৱে সেইটো কাৰণে কৰা গৈছে। বাকী গোটেই যাৰ যোগাৰ সিন্ধুৱে কৰিছে, কাৰণ আমাৰ যিহেতু ডাঙৰ ল'ৰা নাই, মোৰ সৰু ল'ৰা সেইজনী মামী, আৰু মই সেইটো নীলা চিট পিন্ধি থকাটো সেইটো মোৰ ভণ্টি, আৰু ইটো চাইডে যিটো আছে সেইটো মোৰ মামা, আৰু পিছত এজনী আছে সেইজনী মোৰ মামী। বাকী এই দুজন মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড, আৰু সেইজন মোৰ হাজবেণ্ড। আপোনালোকেতো চাগে চিনিয়ে পায়, কাৰণ লগ পায়ে থাকে ভিডিঅ'ত। মই এতিয়া ৰাইজৰ মানুহৰ আশীৰ্বাদ ল'লোঁ, যে আমাৰ দিনবোৰ আগন্তুক দিনবোৰ ভালে ভালে যায়। আপোনালোকে আশীৰ্বাদ কৰিব, আগন্তুক দিনবোৰ ভালে ভালে যাওক। আপোনালোকৰ আশীৰ্বাদে আমাৰ মনবিলাক আকৌ বহুত বেছি কৰিবলৈকে সাহস দিয়ে। তাকে ভাবিলোঁ আপোনালোকৰ আগত যিমানখিনি ভিডিঅ' কেপচাৰ কৰিব পাৰোঁ মই তাকে কৰিছোঁ। এয়া যোৱাকালিৰ ভিডিঅ', অৱশ্যে মই যোৱাকালি এডিট কৰিব নোৱাৰিলোঁ, টাইমো বিশেষ নাপালোঁ, কাৰণ মানুহ আৰু তেখেতলোকৰ মহাৰ গা বেছি ভাল নাছিলে। গা ভাল নোহোৱাৰ বাবে মাথা ঘূৰাই পৰি গৈছিলে। মাথা ঘূৰাই পৰি যোৱাৰ বাবে প্ৰেছাৰ আছে, নাৰ্ভৰ চাগে প্ৰব্লেম আছে কিবা কিবি, আৰু ৰঙা পিন্ধি থকাটো মই ডাঙৰ কথা। এতিয়া আমাৰ খানাৰ ভাত দি আছে, বাৰু ময়ো বহিম। এয়া আমাৰ মানে তাৰিখটো ফাইনেল হোৱা, আৰু তেখেতক মই মান ধৰিলোঁ। তেখেতৰ হাঁহি নাচকীয়া, তেখেততকৈ মই অকণ বেছি চাপৰ। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। আজিৰ ভিডিঅ'টোলৈ আজিলৈ আহিছোঁ, বাই বাই। নেক্সট